এওঁ তাক দেউতাকৰ স্থানত ৰাখে আৰু এওঁ পুতেকৰ স্থানত আৰু গৰিমাক মই মোৰ ছোৱালী বুলি কওঁ সেইকাৰণে শ্ৰাদ্ধৰ চিঠিখনত গৰিমা গাৰ্গ জীয়ৰী আৰু জুবিন গাৰ্গ পুত্ৰ বুলি আহোঁতে প্ৰেছৰ পৰা ফোন কৰিছে যে এইটোতো চবেই জানে গৰিমা গাৰ্গ জুবিন গাৰ্গ এইটো তাৰপিছত মোৰ ল'ৰাই ক'লে নহয় দেউতাই যেনেকৈ কৰিছিল তেনেকেই থাকক কাৰণ তাইক মঞ্চত এওঁ লাইফ টাইম এচিভমেণ্ট পাইছিল গোলাঘাটত তাইকো লৈ গৈছিলোঁ মঞ্চত তেওঁ চিনাকি কৰি দিছে এইজনী মোৰ ডাঙৰ ছোৱালী আৰু মোৰ ছোৱালী কৈছে এই মোৰ সৰু ছোৱালী তাৰপিছতে যেতিয়া ঢুকুৱাৰ এসপ্তাহমানৰ আগতে মোক ক'লে আচমত বৰ ডাঙৰ সিদ্ধান্ত এটা লৈছোঁ ক'লে মই মোৰ মুখাগ্নি 4টা সন্তানেই কৰিব মই আকৌ তেওঁ যে অসুখটো হৈছে মোক নজনাবলৈ কৈছিলে আৰু তেওঁ ভাবে যে মই নাজানো মই সেইকাৰণে খুব এক্টিং কৰি আছিলোঁ তো মই ক'লোঁ আমাৰ দুটাহে ল'ৰা ছোৱালী আৰু দুটা ক'ত আছিলে মইতো নাজানো ইমান দিনে তেতিয়া কৈছে কিয় জুবিন গৰিমা আৰু জুবিন ৰিজু আৰু এইপিনে গৰিমা আৰু পূজা